আপোনাৰ ড্ৰাইভিং লাইসেন্স নাইবা লাৰ্ণাৰ লাইসেন্সত যদি আপুনি যদি মোবাইল নম্বৰটো চেঞ্জ কৰিব বিচাৰে তেন্তে আজিৰ এইখন ভিডিঅ'ত গোটেইখিনি প্ৰচেছ দেখুৱাই দি আছে গতিকে আপুনি ভিডিঅ'খন কোনো স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব সো হাই এভৰিৱান মই মুস্তাকিম আপুনি চাই আছাম CCVD ইউটিউব চেনেলখন আজিৰ এইখন ভিডিঅ'ত মই আপোনাক দেখুৱাবলৈ গৈছো আপুনি কেনেকৈ আপোনাৰ ড্ৰাইভিং লাইসেন্সত বা লাৰ্ণাৰ লাইসেন্সৰ মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব তো আপুনি আপোনাৰ যিকোনো এখন সাৰ্চ ব্ৰাউজাৰত গৈ পেলাই সিম্পলি সাৰ্চ কৰি দিব পৰিবহন সেৱাত আহি পেলাই আপুনি অনলাইন সাৰ্ভিসত ক্লিক কৰি দিব সো অনলাইন সাৰ্ভিসত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে নিশ্চয় চাব পাৰিব ড্ৰাইভিং লাইসেন্স ৰিলেটেডত ক্লিক কৰি দি দিব দি দিলে আপুনি ইয়াত বহুতখিনি সাৰ্ভিসৰ অপচন দি আছে আপুনি ওপৰত আধাৰছত ক্লিক কৰি পেলাই আপুনি নিশ্চয় আহি পেলাই চাব পাৰিব মোবাইল আপডেট নাম্বাৰ সো ইয়াতে আপুনি ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰি দি দিলে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে টাইপ কৰিব লাগিব সো আপোনাৰ আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেইটো মোবাইল নম্বৰত আপোনাৰ এটা OTP যাব সো আপুনি কি কৰিব মই ইয়াতে ফৰ এক্সাম্পল আপোনাক দেখাই দিছো আমাৰ ইয়াতে এটা ড্ৰাইভিং লাইসেন্স আছে সো এইজন লৰা ড্ৰাইভিং লাইসেন্সখন এপ্ৰুভ হৈছে কিন্তু এইটোৰ ড্ৰাইভিং লাইসেন্সত যেটো মোবাইল নম্বৰ দিয়া আছিল সেই মোবাইল নম্বৰটো কিন্তু এতিয়া হেৰুৱাই গৈছে আৰু আমি কি কৰিম ড্ৰাইভিং লাইসেন্সখনৰ মোবাইল নম্বৰটো আপডেট কৰি মই আপোনালোকক দেখাই দিম সো ইয়াতে চাব পাৰিব আমাৰ ড্ৰাইভিং লাইসেন্সখন কাৰ্ডখন কিন্তু ইয়াতে প্ৰিন্টিং পেন্ডিং আছে সো এতিয়া কিন্তু আপুনি জানে নিশ্চয় যে ড্ৰাইভিং লাইসেন্সখন বাই পোষ্টত নাহে তো আমাৰ ইয়াতে ড্ৰাইভিং লাইসেন্স নাম্বাৰটো আছে আৰু এপ্লিকেশন নাম্বাৰটো গোটেইখিনি দিয়া আছে আৰু ইয়াতে চাব পাৰি আমাৰ কিমান তাৰিখে আমাৰ ড্ৰাইভিং লাইসেন্সখন এপ্ৰুভ হৈ গৈছে সো ইয়াতে এতিয়া আমি কি কৰিম মই ইয়াতে আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দি দিম সো আধাৰ নাম্বাৰটো টাইপ কৰি দি পেলাই ইয়াতে গেট OTP অপচন যে আছে আপুনি গেট OTP অপচনত ক্লিক কৰি দিব দি দিলে আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যেটা OTP যাব সেই OTP খিনি ইয়াতে নিশ্চয় বহাই দি পেলাই নিশ্চয় তিনিটাতে টিক মাৰ্ক খিনি লগাই দি পেলাই নিশ্চয় প্ৰসিড বটনত আপুনি ক্লিক কৰি দিব নহলে আপুনি ইয়াতে অথেন্টিকেশন যে দিয়া আছে অথেন্টিকেশনত আপুনি ক্লিক কৰি দি দিব সো অথেন্টিকেশনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ ডিটেইলছ গোটেইখিনি আহিব পিছত আপুনি প্ৰসিড বটনত ক্লিক কৰি দিব সো প্ৰসিড বটনত ক্লিক কৰি দিলে ইয়াতে তিনিটা অপচন খোল খায় সো আপুনি ড্ৰাইভিং লাইসেন্স লাৰ্ণাৰ লাইসেন্সৰ মোবাইল নম্বৰ চেঞ্জ কৰিব বিচাৰে আপুনি যেটো চেঞ্জ কৰিব বিচাৰে হেতু সিলেক্ট কৰিব সো আমি ড্ৰাইভিং লাইসেন্সৰ চেঞ্জ কৰিম সেই কাৰণে ইয়াতে ড্ৰাইভিং লাইসেন্স নাম্বাৰটো আমি ইয়াতে পেস্ট কৰি দি দিম সো ড্ৰাইভিং লাইসেন্স নাম্বাৰটো আমাৰ ইয়াতে কিন্তু এপ্ৰুভ হৈছে সো ইয়াতে দি আছে ইয়াৰ পৰা মই কপি কৰি লৈ ললো সো কপি কৰি লৈ পেলাই ইয়াতে পেস্ট কৰি দিলো আৰু ইয়াতে লাইসেন্স ইস্যু ডেটটো যে আছে ইয়াতে কিমান তাৰিখে আমাৰ ড্ৰাইভিং লাইসেন্সখন এপ্ৰুভ হৈছে এই ডেটটো আমি ইয়াৰ পৰা কপি কৰি লৈ ললো সো কপি কৰি লৈ পেলাই ইয়াতে সাবমিটত ক্লিক কৰি দিলো তো সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এনেকুৱা এখন ইন্টাৰভিউ স্কুল খাব ইয়াতে নাম আপোনাৰ আহিব সো আপুনি প্ৰসিডত বটনত ক্লিক কৰি দিব সো তাৰপিছত ইয়াতে আপোনাৰ নিউ মোবাইল নম্বৰ ইয়াতে টাইপ কৰি দি দিব তাৰপিছত ইয়াতে ৰিজন অফ চেঞ্জ আপুনি কি কাৰণত মোবাইল নম্বৰটো চেঞ্জ কৰি আছে ইয়াতে আপুনি টাইপ কৰি দি দিব সো মই ইয়াতে দি আছো আই লষ্ট মাই ফোন বুলি লিখি দিলো সো তাৰপিছত কনফাৰ্ম নিউ মোবাইল নম্বৰ আকৌ আপুনি আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব সো দি পেলাই নিশ্চয় প্ৰসিড বটনত আপুনি ক্লিক কৰি দিব সো প্ৰসিড বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো যেটো মোবাইল নম্বৰ নতুন দিছে হেতু এটা OTP যাব সেই OTP খিনি ইয়াতে নিশ্চয় বহাই দি পেলাই নিশ্চয় ভেৰিফাই ক্লিক কৰি দি দিব সো মই ইয়াতে ৰেজিষ্টাৰ মোবাইল নম্বৰ OTP খিনি আহিল সেই OTP খিনি মই ইয়াতে বহাই দি পেলাই ভেৰিফাইত ক্লিক কৰিলো তাৰপিছত প্ৰসিড বটনত ক্লিক কৰি দিলো তাৰপিছত ইয়াতে চাব পাৰে সাকসেসফুল আপডেট ইয়ৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ ড্ৰাইভিং লাইসেন্স নম্বৰ ইয়াতে আহি গৈছে সো ঠিক এনেকৈ কিন্তু আপোনাৰ ড্ৰাইভিং লাইসেন্স বা লাৰ্ণাৰ লাইসেন্সৰ মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব সো আপডেট হৈ যোৱাৰ পিছত আপুনি কেনেকৈ আপোনাৰ ড্ৰাইভিং লাইসেন্সখন ডাউনলোড কৰিম সেইখিনি প্ৰসেছ দেখাই দিছো সো অলৰেডি কিন্তু আমাৰ এখন ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰা ভিডিঅ কিন্তু অলৰেডি এইখন ইউটিউব চেনেলত দি আছে সেইখন ভিডিঅ যদি ভালকৈ দেখা নাই সো চাব পাৰে লিংক ইন দ্য ডেসক্ৰিপশন